নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয়, আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰৰ যিখন চৰকাৰী বন্ধৰ তালিকা আছে, সেই বন্ধৰ তালিকাত অহা 14 মাৰ্চ 2025 তাৰিখে দৌল যাত্ৰা উপলক্ষে চৰকাৰী বন্ধ আছে। কিন্তু দৌল যাত্ৰা যিহেতু 2 দিন পালন কৰা হয়, সেয়েহে অহা 15 মাৰ্চ 2025 তাৰিখতো দৌল যাত্ৰা উপলক্ষে চৰকাৰী বন্ধৰ জাননী প্ৰকাশ পাইছে। হয়, এয়া চাওক, কাছাৰ জিলাৰ জিলা আয়ুক্তই 7 মাৰ্চ 2025 তাৰিখে এই নটিছখনৰ জৰিয়তে জনাইছে যে অহা 15 মাৰ্চ 2025 তাৰিখে দৌল যাত্ৰা উপলক্ষে জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। উক্ত দিনা জিলাখনৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। কিন্তু ইমাৰ্জেঞ্চি ছাৰ্ভিচ বা অন্যান্য বোৰ্ডৰ যিসমূহ পৰীক্ষা আছে, সেই পৰীক্ষাসমূহ পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ। যিহেতু কাছাৰ জিলাই 15 মাৰ্চ 2025 তাৰিখে জিলাখনত দৌলযাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে, সেয়েহে আমি আশা কৰিব পাৰোঁ যে ৰাজ্যৰ প্ৰতিখন জিলাতে অহা 15 মাৰ্চ 2025 তাৰিখে দৌলযাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।